Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 ৰ গণিতৰ চ্যাপ্টাৰ 5 ৰ আমি 5.2 সলভ কৰিম ওকে যোৱা ভিডিওত আমি ইয়াৰ কোৱেশ্চন নম্বৰ 1 টো সলভ কৰিছিলো আৰু কোৱেশ্চন নম্বৰ 1 আৰু 4 লৈকে কৰিছিলো সো কোৱেশ্চন নম্বৰ 2 টো কৰাৰ আগতে মই ইয়াৰ কোৱেশ্চন নম্বৰ 1 ৰ আমি 5 টো কৰি লম ওকে তো তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 2 টো আৰম্ভ কৰিম ইয়াৰ আমাক এক নম্বৰৰ পাঁচটো আমাক কি দিয়া আছে a দিয়া আছে b দিয়া আছে সাধাৰণ অন্তৰ n পদৰ সংখ্যা দিয়া আছে n ওলাব লাগে n তম পদটো ওলাব লাগে ওকে তো এটো আমাক দিয়া আছে n ওলাব লাগে আমি n ৰ সূত্ৰটো কি পাইছিলো n মানে আমি জানো কি হয় a + n - 1 হোল ইনটু d কে মূল লগে কৈ যাবা তেনে কৈ প্ৰেক্টিস কৰি থাকা তেতিয়া তোমাৰ ঘৰ ভালকৈ মনত থাকি যাব আৰু পৰীক্ষাত এটা নাপাহৰিবা ওকে দে a মানে আমি জানো কিমান হয় 3.5 তো ইয়াত a ৰ মান সিধা সিধি মই পাতিছো 3.5 n - 1 n মানে আমি জানো কিমান হয় 105 - 1 হোল ইনটু d d মানে আমি কিমান পাইছো 0 d 0 দিয়া আছে ওকে তো d দিয়া আছে আমাৰ 0 তো এটা আমাৰ কি হৈ যাব n সমান এটো 3.5 টু 3.8 থাকিব আৰু এইখিনি গুটে শূন্য লগত পুনৰ হাতত কি হৈ যাব শূন্য হৈ যাব এতিয়া আমাৰ এটাকে an কিমান হৈ গ'ল 3.5 তো ag আছিল an এটো হ'ব যদি d শূন্য থাকে তেতিয়া ag হয় an কিমান একো এতিয়া আমি 2 নম্বৰটো সলভ কৰিম ওকে 2 নম্বৰ প্ৰশ্ন আমাক কি কৈছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দেখুৱা ওকে তো আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তো আমি প্ৰথমতে a টো কিমান হ'ব ইয়াৰ আমাৰ প্ৰথম পদটো হ'ব আমাৰ 10 d কিমান হয় d যদি আমি চাও কি কমি গৈ আছে 3 3 কমি গৈ আছে তো 7 - 110 কিমান দিব -3 কমি গৈ আছে তো মাইনাসত যদি বাঢ়ি যায় দিলা প্লাসত ওকে তো আমাক খুদিছে 30 তম পদটো কি হ'ব 30 ওলাব লাগে তো আমি ওলাব লাগিব a 30 তো a 30 মানে আমি কি লিখিব পাৰো a + 29 d ওকে যিমান তম পদ ল'ব লাগে d টো তাতকৈ 1 কমি যায় আৰু ওপৰত আগত থাকিব আমাৰ a+ ওকে তো a 30 হলে a + 29d যদি এনেকা আমাক a 10 দিয়া থাকে তেতিয়া আমি কি লিখিব পাৰো a + 9d দ আসলে দ আমাক 9 ওকে আমি যদি দিয়া থাকে a 11 মানে কি লিখিব পাৰি a + 10d ওকে এটা এবাৰ কমাই পেলাই লিখিব লাগে আৰু আগত a টো সদায় থাকিব ওকে a টো ভিতৰত চেন সো হিয়াৰ আমাৰ কি দি আছে a মানে 10 দি আছে 10 পাতিম + 29d তো 29 পূৰণ d d মানে কিমান আছে আমাৰ -3 নে তো এটা আমি লিখিম -3 তো এটা আমাৰ দ তো প্লাস আছে মাইনাস হ'ব এটো হ'ব মান 29 আৰু 3 পূৰণ হ'লে 30 তিনিবাৰ কৰিলে আমাৰ হয় 90 90 পৰা 3 গলে হ'ব আমাৰ 87 ওকে তো এটা 87 পৰা দ গলে আমাৰ কিমান হয় এটা প্লাসত আছে এটা মাইনাসত আমি মাইনাস কৰিম 87 পৰা দ গলে আমাৰ হ'ব 77 আৰু এটো মাইনাসত আছে তো মাইনাসত ডাঙৰ হেকানে -77 তোমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি -77 টো শুদ্ধ উত্তৰ তো অপচন সি টো শুদ্ধ প্ৰথমতে এটা আমাৰ a কিমান আছে a আছে -3 তো আছে b টো ওলাব লাগিব d ওলাব লাগিব আমাৰ দিছে -7 আৰু পালে মাইনাস কিমান -3 আছে ৰে পাছৰ পদৰ পৰা আমি পাছৰ পৰা আগৰটো b কৰিব লাগে আগৰটো আছে পাছৰটো আছিল -1/2 আৰু বিয়োগ কৰিব লাগে d1 বিয়োগ কৰিম আগৰটো কি আছে -3 তো তোমাৰ কিমান হৈ যাব -1/2 বলে প্লাস এটো মাইনাস মাইনাস প্লাস এটো হৈ যাব 3 ওকে তো হাফ মানে আমি কিমান লিখিব পাৰো 0.5 লিখিব পাৰো তো এটো হৈ গ'ল আমাৰ -0.5 ওকে তো 3 এর পৰা 0.5 বি গলে আমাৰ মাথা দিব 2.5 ওকে এটো 3 আছে আর যদি আমি কি করব 0.5 বি করে নিতে আর আমি এক ধারলাম রহর পা 5 পেলে 5 আর বি থেকে যাব হয়ে যাব আমরা প্লাস 2.5 যেহেতু প্লাস আর ডাঙর আছে এটা প্লাস থেকে যাব এটা আমি লব আছে a11 তো a11 মানে আমি কি লিখতে পারি a + 10 d ওকে তো a মানে আমি কিমান জানো a মানে আমাক দিয়া আছে এটো -3 প্লাস 10d তো 10 পূরণ d মানে আমার কি হয় 2.5 ওকে দেখো -3 প্লাস এটা 10 আৰু 2.5 পূরণ লাগিব যেহেতু এপাৰ পাছে এটা শূন্য আছে 11.2 উঠি যাব মারা দিব 25 এতিয়া আমাৰ এটা যুগৰ আছে এটা বিয়োগত আমি বিয়োগ কৰিব লাগিব 25 ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 22 তো পজিটিভ 22 আমাৰ কি হ'ব শুদ্ধ উত্তৰ তো কোনটো অপচন আছে তো আছে আমাৰ অপচন বি তো ডিপেন্ড আমাৰ কি হ'ব অপচন বি তো আমাৰ শুদ্ধ উত্তৰ ওকে বাস এত কি বুলি কৈছে কাৰণ দৰ্শাব বুলি কৈছে কাৰণটো দৰ্শাব নালাগে খালি যদি কি হয় তোমালোকৰ মেট্ৰিকত বা যিকোনো পৰীক্ষাত এমসিকিউ আহিলে সেটা টিক দিলে হৈ যাব আর যদি দীঘল প্রশ্ন থাকে এটা কারণ দৰ্শা করলে আমি এই অঙ্কটো কৰি দেখাব লাগিব যেটো আমি এটা কৰিলো এই যে অঙ্কটো আমি কৰিলো এই অঙ্কটো আমি কৰি দেখালে এটো হৈ যাব আমাৰ কাৰণটো কি হয় জানি এটো হৈছে আমি এনেকে কৰি পেলাই দেখাব পাৰিম ওকে ওকে তো আমাৰ এতিয়া 2 নম্বৰটো হৈ গল ইয়াৰ পিছত আমি 3 নম্বৰটো চাও 3 নম্বৰটো আমাক কি কৈছে তলৰ সমান্তৰ প্ৰগতি সমূহৰ খালি ঘৰ কেইটাৰ
লুপ্ত পদসমূহ নিৰ্ণয় কৰা মিচিং টাৰ্মবিলাক যি আমাক কি আছে এই খালী ঘৰত যি পদকেইটা নাই এই খালী ঘৰবিলাক আমি কৰিব লাগে পূৰ কৰিব লাগে বা নিৰ্ণয় কৰিব লাগে ওকে 1 নম্বৰ আমাৰ প্ৰথম পদটো দিয়া আছে 2 মাজৰ দ্বিতীয় পদটো দিয়া নাই তৃতীয় পদটো দিয়া আছে 26 ওকে তো আমাক এনেকা দিয়া আছে 2 দিয়া আছে পিছত খালী ঘৰ দিয়া আছে পিছত 26 দিয়া আছে মানে আমাৰ প্ৰথমটো কি হয় a হয় a দিয়া আছে 2 তাৰপিছত তৃতীয় পদ দিয়া আছে a3 দিয়া আছে কিমান দিয়া আছে a3 মানে 26 এটা a3 মানে আমি কিমান লিখিব পাৰো a + 2d মানে এ যিমান থাকে তাৰ d কনফাইনাইট তো a + 2d মানে আমি লিখিব পাৰো 26 এটা আমি a মানে জানো a মানে কিমান 2 তে আমি a ঠাই পাতি দিম 2 তো 2 + 2b সমান 26 ওকে তো প্ৰথমতে আমি a আৰু d টো উলাই ল'ব লাগে যদি আমি a আৰু d জানো তেতিয়া আমি যিকোনো বস্তু উলাব পাৰি ওকে তেতিয়া আমাৰ 2 প্লেট প্লাস হৈ আছে খুখলে গ'লে আমাৰ কি হয় -2 26 - 2 1 = 24 ওকে d লগত 2 পূৰণ হৈ আছে খুখলে গ'লে আমি হৰত লৈ যাম তো হৰণ হৈ গ'ল 2 এৰে 24 ত 12 2 24 তো এটা আমি কিমান পালো d কিমান পালো 12 d পালো আমি 12 যদি আমি a আৰু d জানো তেতিয়া আমি যিকোনো বস্তু উলাব পাৰি ওকে তো আমি কি উলাব লাগে দ্বিতীয় পদটো উলাব লাগে দ্বিতীয় পদটো উলাব ইজি 12 পৰা কি 12 পৰা বাঢ়ি গৈ আছে তো 2 লগত 12 যোগ কৰিলে কিমান হ'ব 14 হ'ব এনে কৈ ল'ব বা আমি a2 ওটো মানে কি হয় a + d এই যিমান বাৰ আছে d তাতকৈ কম তো a2 আছে তো a + d তো a মানে আমাৰ কিমান দিয়া আছে 2 দিয়া আছে প্লাস d মানে আমি কিমান লৈছো 12 তো কিমান হ'ব 12 যোগ 2 আমাৰ হৈ যাব 14 ওকে তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ